গৌৰৱ গগৈ ডাঙৰীয়াক মই এটা কথা ক'ব খোজোঁ, আপুনি চিনি নাপাব পাৰে, কিন্তু অসমখনে চিনি পায়, গোটেই অসমীয়াই চিনি পায়, গোটেই ৰাইজে চিনি পায় যে হিমন্ত বিশ্ব শৰ্মা কোন। আগৰ দিনত আমি দেখিছোঁ আমাৰ মুখ্যমন্ত্ৰীবিলাক শক্তিশালী নাছিল কাৰণে চেণ্ট্ৰেল গভৰ্ণমেণ্টে গুৰুত্বই দিয়া নাছিল অসমক। অচিনাকি মানুহবিলাকে যিবোৰ মাটি বেদখল কৰি আছিলে সেইবিলাক আজিৰ চৰকাৰে কিন্তু বেদখল মুক্ত কৰি আছে। এই ড্ৰাগছৰ বিষয়টোত কিন্তু আগৰ চৰকাৰে বা আগৰ মুখ্যমন্ত্ৰীবিলাকে হাত দিয়া নাছিলে। এই বেদখল হওক বা ড্ৰাগছৰ এই কাৰবাৰবিলাকত বেছিভাগ মিয়া মানুহ জড়িত থাকে, আৰু তেওঁলোকৰ ওপৰত যদি অত্যাচাৰ কৰা হয় তেতিয়াহ'লে ভোট নাপাব। সেই ভোটৰ লালসাৰ কাৰণে সেইবিলাক বিষয়ত আগৰ চৰকাৰে হাত দিয়া নাছিলে। আগৰ দিনত ইমানবিলাক বম চম ফুটিছিলে, গুৱাহাটীতে ৩-৪ জেগাত একেদিনাই ফুটি যায়, কিন্তু এতিয়াৰ চৰকাৰে এইবিলাক বস্তু কিন্তু কণ্ট্ৰল কৰিছে। গতিকে গৌৰৱ গগৈ হওক বা কোনোবাই যদি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কোন বুলি কয় তেতিয়াহ'লে আমি বা ৰাইজে সেইটো আমি কেতিয়াও একচেপ্ট নকৰোঁ বা গ্ৰহণ নকৰোঁ। এখন ৰাজ্যৰ সাংসদ এজনে যদি সেই একেখন ৰাজ্যৰে মুখ্যমন্ত্ৰীক চিনি নাপাওঁ বুলি কয় কেনেকুৱা লাগিব আপোনালোকে ভাবকচোন। গৌৰৱ গগৈ ডাঙৰীয়াক মই এটা কথা ক'ব খোজোঁ, আপুনি চিনি নাপাব পাৰে, কিন্তু অসমখনে চিনি পায়, গোটেই অসমীয়াই চিনি পায়, গোটেই ৰাইজে চিনি পায় যে হিমন্ত বিশ্ব শৰ্মা কোন। তাৰ কাৰণকেইটা মই কৈ আছোঁ। আগৰ দিনত যিবিলাক কাম হোৱা নাছিলে বা ৰাইজে বিচাৰি আছিলে সেই কামবিলাক কিন্তু এইজন মুখ্যমন্ত্ৰীৰ দিনত হৈ আছে। যেনে ধৰক যিমানবিলাক ৰাস্তা ঘাটৰ কাম হৈ আছে বা ডাঙৰ ডাঙৰ প্ৰজেক্ট হৈ আছে, যেনে ধৰক ছেমি কণ্ডাক্টৰ প্লাণ্ট, এইমছ বা IIMs, এইবিলাক যে আহিছে কাৰ কাৰণে আহিছে? ক'ব গ'লে হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে আহিছে। ন' ডাউট এই প্ৰজেক্টবিলাকত চেণ্ট্ৰেলৰ ফাণ্ড আছে, কিন্তু চাওক মুখ্যমন্ত্ৰীজন যদি দুৰ্বল হ'লে হয় নহয়, চেণ্ট্ৰেলে ইমান ফাণ্ড নিদিলে হয়। কাৰণ আগৰ দিনত আমি দেখিছোঁ আমাৰ মুখ্যমন্ত্ৰীবিলাক শক্তিশালী নাছিল কাৰণে চেণ্ট্ৰেল গভৰ্ণমেণ্টে গুৰুত্বই দিয়া নাছিল অসমক। আৰু এটা কথা দেই, অচিনাকি মানুহবিলাকে যিবোৰ মাটি বেদখল কৰি আছিলে সেইবিলাক আজিৰ চৰকাৰে কিন্তু বেদখল মুক্ত কৰি আছে। লগতে চব মানুহৰ এটা টেনশ্যন আছিল দেই, ড্ৰাগছ। এই ড্ৰাগছৰ বিষয়টোত কিন্তু আগৰ চৰকাৰে বা আগৰ মুখ্যমন্ত্ৰীবিলাকে হাত দিয়া নাছিলে। আগৰ চৰকাৰে এইবিলাক বিষয়ত কিয় হাত দিয়া নাছিল জানেনে? এই বেদখল হওক বা ড্ৰাগছৰ এই কাৰবাৰবিলাকত বেছিভাগ মিয়া মানুহ জড়িত থাকে, আৰু তেওঁলোকৰ ওপৰত যদি অত্যাচাৰ কৰা হয় তেতিয়াহ'লে ভোট নাপাব। সেই ভোটৰ লালসাৰ কাৰণে সেইবিলাক বিষয়ত আগৰ চৰকাৰে হাত দিয়া নাছিলে, কিন্তু আজিৰ মুখ্যমন্ত্ৰীয়ে এই ভোটৰ লালসাৰ কাৰণে মই ভাবোঁ কৰা নাই। এভিকশ্যন হওক বা ড্ৰাগছৰ কাৰণে যিবিলাক কৰিছে সেইটো আমি ৰাইজে বিচাৰি আছিলোঁ ইমান দিনে। আৰু এটা কথা দেই, আগৰ দিনত ইমানবিলাক বম চম ফুটিছিলে, গুৱাহাটীতে 3-4 জেগাত একেদিনাই ফুটি যায়, কিন্তু এতিয়াৰ চৰকাৰে এইবিলাক বস্তু কিন্তু কণ্ট্ৰল কৰিছে। ন' ডাউট অকণমান খেলি মেলি আছে বাৰু, কাৰণ অসমৰ নিচিনা সৰু ৰাজ্য এখনত 3.5 কোটি মানুহ আছে। গতিকে ইমানবিলাক মানুহ থকা ৰাজ্য এখনক ইমান সোনকালে চিধা কৰাটো সম্ভৱ নহয়। তেওঁলোকে লাহে লাহে কৰি আছে। সেইকাৰণে মই ভাবোঁ যে হিমন্ত বিশ্ব শৰ্মাই শলাগ ল'বলগীয়া কাম কিন্তু কৰিছে। গতিকে গৌৰৱ গগৈ হওক বা কোনোবাই যদি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কোন বুলি কয় তেতিয়াহ'লে আমি বা ৰাইজে সেইটো আমি কেতিয়াও একচেপ্ট নকৰোঁ বা গ্ৰহণ নকৰোঁ।